ভোটৰ সমস্যা তৰুণ গগৈ চাপত ডাঙৰীয়াৰ দেউতাকৰ দিনতে বেছি হৈছে আৰু যিমান বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছে ৭০ বছৰে কংগ্ৰেছে ভাৰতত শাসন কৰিছে মুছলমানৰ কাৰণে কংগ্ৰেছে কৰিছে কি আজি মুছলমানৰ যিমান ডাঙৰ সমস্যা হৈছে একমাত্ৰ কংগ্ৰেছে সৃষ্টি কৰি যোৱা সমস্যা কংগ্ৰেছে ভোট বেংক হিচাপে হেৰি কৰিলে ইউজ কৰিলে মুছলমানসকলক আমাৰ দলে এইবাৰ এটা সিদ্ধান্ত উপনীত হৈছে যে আমি অসমৰ ১৪খন সমষ্টিৰ ভিতৰত ৩খন সমষ্টিত আমাৰ প্ৰাৰ্থী দিয়া হ'ব তাৰে আপোনাৰ ধুবুৰী আমাৰ দলৰ সন্মানীয় সভাপতি আজমল সাহেব নিজে খেলিব আৰু দুখন সমষ্টি হ'ল এখন হ'ল আপোনাৰ নগাঁও সমষ্টি আৰু এখন হ'ল আমাৰ দখলত থকা সমষ্টি আছিলে এইখন হ'ল আপোনাৰ কৰিমগঞ্জ সমষ্টি য'ত নেকি আমাৰ ৰাধাশ্যাম বিশ্বাস MLA আছিলে আৰু যোৱাবাৰ নিৰ্বাচনত ৰাধাশ্যাম বিশ্বাস অনলি আপোনাৰ ১৬,০০০ ভোটৰ ব্যৱধানত হাৰিছিলে আৰু এইটো হৰুৱাইছিলে একমাত্ৰ কংগ্ৰেছে বিজেপিক জিকাব গৈ আমাক হৰুৱাই দিছে কংগ্ৰেছে ভোট পাইছিলে ১ লাখ আমি ভোট পাইছিলোঁ ৫ লাখৰ ওপৰত গতিকে আল্টিমেটলি কংগ্ৰেছে মানে ইউডিএফক যোৱা নিৰ্বাচনত এই চিটটো হৰুৱাই দিছিলে আজি আপুনি চাওক গৌৰৱ গগৈ ডাঙৰ কথাটো ওলাইছে যে যোৰহাটত খেলিব নে কাজিৰঙাত নে আপোনাৰ নগাঁৱত আল্টিমেটলি আমি যিটো মানে মোৰ ধাৰণা আৰু মানে মই এটা সৰু মানে এজন হেৰি হিচাপে ব্যক্তি হিচাপে মোৰ ধাৰণা হৈছে যে গৌৰৱ গগৈ মানে খেলিব লাগিছিলে যোৰহাটত বা আপোনাৰ আপাৰ আসামত খেলিব লাগিছিলে বা গুৱাহাটীৰ নিচিনা জেগাত খেলিব লাগিছিলে তেখেতে এতিয়া মানে তেখেতৰ যি লবি যিটো আছে তেখেতৰ লাইনৰ যিখিনি কৰ্মী আছে তেখেতসকলে কৈ আছে গৌৰৱ গগৈ নগাঁৱত খেলিব লাগে হোৱাট ডাজ ইট মিন এইটো বুজাব খুজিছে যে এইবাৰ মিয়াই আপোনাৰ শেষ বৰষা হ'ব কংগ্ৰেছৰ কাৰণে আৰু মনত ৰাখিব এই গৌৰৱ গগৈক আমি এটা ডাঙৰ লিডাৰ বুলি ভাবিছিলোঁ গৌৰৱ গগৈ জনা মানুহ এখন যিহেতু এজন মানে আপোনাৰ দক্ষ পাৰ্লিমেণ্টাৰিয়ান বুলি ক'ব লাগিব তেখেতে কংগ্ৰেছ নগৰৰ পৰা খেলিব নালাগিছিলে বা নগৰৰ পৰা খেলিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব নালাগিছিলে এটা সময় আহিব যদিও আপোনাৰ কোনো যদি নগৰৰ পৰা গৌৰৱ গগৈ চাপ ডাঙৰে জিকে তেতিয়াহ'লে কংগ্ৰেছৰ শেষ কফিনটো তাতে মাৰা হ'ব সেইকাৰণে মাৰা হ'ব বিজেপি এটা চান্স পাব যে কংগ্ৰেছ আপোনাৰ মেজৰিটি অঞ্চলত নাই মাত্ৰ মাইনৰিটি অঞ্চলত মুছলমানৰ ভোট বেংক হৈ পৰিছে কংগ্ৰেছ গতিকে এই দল মুছলমানৰ দল বুলি এষ্টাব্লিছ কৰিবৰ কাৰণে বিজেপি এটা ফৰ্মুলা তৈয়াৰ কৰিব পাৰে হয়তো গৌৰৱ গগৈ জিকাবৰ কাৰণে বিজেপি এটা ফৰ্মুলা তৈয়াৰ কৰি দিব পাৰে যে গৌৰৱ গগৈ জিকিব লাগে নগাঁৱৰ পৰা আৰু আপুনি বদনামটো গোটেই মানে পাৰ্টিটো কংগ্ৰেছটোক শেষ কৰিবৰ কাৰণে মুছলমানৰ পাৰ্টি বুলি এটা মানে থাম্প লগাই দিবৰ কাৰণে চেষ্টা চলাব পাৰে গতিকে এইবাৰ যিটো দেখা পাইছে গৌৰৱ গগৈ ডাঙৰীয়া যদি নগাঁৱৰ পৰা খেলে জিকিব পাৰে ডাঙৰ কথা কিন্তু আমাৰ কেণ্ডিডেট জিকিব এইটো আমি নিশ্চিতভাৱে কাৰণ এইবাৰ আমি এটা হেৰি কৰিছোঁ যে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা নগৰৰ পৰা কোনো মিয়া মানুহ জিকা নাছিলে এইবাৰ মিয়া চেণ্টিমেণ্ট এটা আছে আৰু মিয়া আমাৰ ব্যক্তি এজনক মানে আমি মানে হেৰি কেণ্ডিডেট দিয়াৰ কাৰণে আমাৰ দলে এটা সিদ্ধান্ত লৈ আছে যিহেতু কংগ্ৰেছে চাওক যিমান বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছে ৭০ বছৰে কংগ্ৰেছে ভাৰতত শাসন কৰিছে মুছলমানৰ কাৰণে কংগ্ৰেছে কৰিছে কি একো কৰা নাই আজি মুছলমানৰ যিমান ডাঙৰ সমস্যা হৈছে একমাত্ৰ কংগ্ৰেছে সৃষ্টি কৰি যোৱা সমস্যা আপোনালোকে নিজেও জানে ভোটৰ সমস্যা ক'ৰ পৰা আৰম্ভ হৈছিলে ভোটৰ সমস্যা তৰুণ গগৈ চাপত ডাঙৰীয়াৰ দেউতাকৰ দিনতে বেছি হৈছে ৮৫,০০০ আছিলে আপোনাৰ প্ৰফুল্ল মহন্তৰ দিনত আৰু এই ভোটৰ সংখ্যা গৈ কিনে ৫ লাখ হৈ গ'ল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত গতিকে আৰু আপোনাৰ মাটিৰ সমস্যা আজি মাটিৰ পাট্টা নিদিলে কংগ্ৰেছে ভোট বেংক হিচাপে হেৰি কৰিলে ইউজ কৰিলে মুছলমানসকলক মাটিৰ পাট্টা নিদিলে যাৰ কাৰণে বিজেপি আহি কিনে মুছলমানক ক'ৰ পৰা উচ্ছেদ কৰিব পৰা যায় এইবিলাক মানে যিবিলাক পলিচি আজি ডিটেনশ্যন কেম্পে কংগ্ৰেছৰ দিনত ষ্টাৰ্ট কৰিছে গোৱালপাৰাত মাটিয়াত বিশ্বৰ ভিতৰত ডাঙৰ মানে আপোনাৰ ডিটেনশ্যন কেম্প তৈয়াৰ কৰিছে কাৰ কাৰণে কৰিছে একমাত্ৰ মুছলমান ৰাখিবৰ কাৰণে যে মুছলমান বাংলাদেশী বুলি দেখা পাইছে তেখেতে ভাবে মুছলমানে বাংলাদেশী বুলি ভাবে তেখেতে আমাক ৰাখিবৰ কাৰণে কিন্তু আমাৰ পৰা ভোটটো ল'বৰ কাৰণে কংগ্ৰেছে সদায় মানে বিচাৰি থাকে আৰু এইবাৰে কৈ আছে যে মুছলমানৰ পৰা আমি ত্ৰাণকৰ্তা মুছলমানে আমাক ভোট দিয়ক মুছলমানে বুজি পাইছে যে কংগ্ৰেছ এটা মানে ধোকাবাজি দল তেখেতসকলে কোল্ড ব্লাডেড মানে আমাক মানে হেমাৰা কৰি আছে গতিকে এই দলত কোনো পধ্যে মুছলমানে ভোট নিদি এইবাৰ হয়তো আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াও মানে আপোনাৰ নগাঁৱত খেলিলে আপোনাৰ হাৰি যোৱাৰ নিশ্চিত চান্স আছে গতিকে তেখেতক মই অনুৰোধ কৰিম তেখেতে আপোনাৰ যিহেতুকে মেজৰিটি আপোনাৰ 11খন চিট আছে অসমত 14খন চিট আছে তাৰে 3খনত ইউডিএফে খেলিব আৰু আমি জিকি যোৱাৰ পিছত আমি এনডিএক ছাপোৰ্ট নকৰো আমি ইণ্ডিয়াকে ছাপোৰ্ট কৰিম গতিকে আমি আহ্বান ৰাখিছো আপোনালোকে 11খন চিটত আপোনালোকে জিকি আহক বিজেপিৰ বিৰুদ্ধে কণ্টেষ্ট দিয়ক আপোনালোকে বৰলা বদৰুদ্দিন আজমল সাহেবৰ বিৰুদ্ধে কণ্টেষ্ট দি আপোনালোকে চেছে হৈ গৈ আছে গতিকে আপোনালোকৰ আপুনি বিৰোধী দল হেৰি হিচাপে
বিৰোধী দল হিচাপে বিজেপিৰ লগত কণ্টেষ্ট কৰিব লাগে, কিন্তু বিজেপিৰ লগত কণ্টেষ্ট কৰা কংগ্ৰেছত দেখা পোৱা নাযায়। কংগ্ৰেছে যিমান মিটিং কৰি আছে আজিৰ দিনতো আপোনাৰ মুছলমান অঞ্চলত মিটিং কৰি আছে, ধুবুৰী কৰে, বৰপেটা কৰে, দৰং কৰে, নগাঁৱত কৰে, বেলেগ আপোনাৰ যোৰহাট যাওক, আপোনাৰ লখিমপুৰত যাওক, আপোনাৰ ডিব্ৰুগড়ত যাওক, সেইবিলাক অঞ্চলত যায়, গুৱাহাটীত নাযায়। গতিকে কংগ্ৰেছৰ যিটো দেখা পাইছো যে মেজৰিটি অঞ্চলত কংগ্ৰেছৰ মানে ভিত্তি মানে হেৰুৱাই পেলাইছে, ভেটি নাই আৰু তেখেতৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।